তাৰ পিছতে সন্তানৰ কিছু কিছু ক্ষেত্ৰত আপোনালোকে খুব বেছি চকু দিব যদি সন্তানটো এতিয়া সৰু ইহঁতক যেনেকৈ আপুনি পালনা দিব তেনেকেই ডাঙৰ হ'ব কোন হয় এপাহ যিমান সাৰ পানী জাবৰ দিব সিমান লগ হ'ব সিমান বাঢ়িব কিন্তু সাৰ পানী জাবৰ দিওঁতে সাৱধান যাতে ইউৰিয়াৰ পৰিমাণ বাঢ়ি নাযায় তাৰমানে কম্পিটিশ্যনৰ পৰিমাণ যেন বাঢ়ি নাযায় তই একদম নাম্বাৰ 1 হ'ব লাগিব তই অমুক ট্ৰেক কৰিব লাগিব দেই সবতকৈ বেছি গুৰুত্ব দিব আপুনি সকলোফালে বেলেঞ্চ ৰাখিব আৰু মানসিক স্বাস্থ্য ঠিকে আছেনে যদি কিবা কাৰণ তাৰ মন বেয়া কিবা কামৰ সি কিবা এটা ভাবি আছে সদায় সুধিবা স্কুলত ভাল গ'লনে চব সকলো ঠিকে আছিল নে তুমি হেপ্পি নে কিবা প্ৰব্লেম আছে নেকি কোৱা প্ৰথম থেকে সেইটো খবৰ ল'ব তাৰ পিছতে যিখিনি নতুনকৈ হৰমনেল চেঞ্জ হৈছে ল'ৰা ছোৱালী ক্লাছ 9ৰ পৰা প্ৰায় দ্বাদশ শ্ৰেণীলৈকে 9 to 12 এনেকুৱা যদি সন্তান আছে সিহঁতৰ লগতো আপোনাৰ গোটেই ফৰ্মুলাটোৱে বেলেগ হ'ব লাগিব সিহঁতৰ লগত আপুনি পৰম বন্ধু হ'ব লাগিব একদম বন্ধু আপুনি ভাবিলে মোৰ আৰু কোনো বন্ধু নাই যদি কোনোবা আছে ত্যাগ কৰক কৰি তাৰ লগত বা তাইৰ লগত বন্ধুত্ব স্থাপন কৰক ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখিনিয়ে সময় হৈছে হয় জীৱন গঢ়িব নহয় জীৱন ভাঙিব কাৰণ এনেকুৱা হ'ব পাৰে যিখিনি সন্তান সেইটো বয়সত এতিয়া ভৰি দিছে কালিলৈকে আপোনাৰ আজ্ঞাকাৰী আছিল আজি হঠাতে আপোনাৰ বিৰোধী হৈ যাব পাৰে হয়নে বিৰোধী হৈ যাব পাৰে এনেকুৱা হ'ব পাৰে যিটো কালিলৈকে খাই ভাল পাই আছিল আজি ক'ব মই নাখাওঁ এইবিলাক আজিৰ পৰা বেলেগ দিয়া আৰু বেলেগ দি আপুনি কেতিয়াও তাক দুখ দিব নাপায় এইকাৰণে হৰমনেল চেঞ্জ আহিলে আমাৰ যিবিলাক ভিতৰৰ যিবিলাক আমাৰ টেষ্টবিলাক সকলো চেঞ্জ হ'বলৈ আৰম্ভ কৰে খুব বেছি তেওঁলোকৰ লগত আপুনি বন্ধু হওক ইমান বন্ধু হওক যে কি বাবা তোমাৰ ভালনে কিবা প্ৰব্লেম পাইছা নেকি কোৱাচোন পাকে প্ৰকাশ কৰে আপোনাৰ ওচৰতো সি যাব নিদিব বেছি সি টাচ কৰিবও আপোনাক নিদিব বুজি ল'ব দেই বস্তুবিলাক একদম চিধা ক্লিয়াৰ হোৱাটো ভাল তথাপি পাকে প্ৰকাশৰে মূৰত হাত থৈ আশীৰ্বাদ দিব পাৰা তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি মোৰ পৰম আজ্ঞাকাৰী তুমি সৰ্বগুণ সম্পন্ন তুমি গুণী জ্ঞানী তুমি নিৰাকাৰ পৰমাত্মাৰ সন্তান তোমাৰ বহুত ভাল হ'ব বাবা তুমি পঢ়ি থাকা ইমানখিনি কৈ আপুনি ওলাই আহিব বেছিকৈ ক'ব গ'লে সিহঁতে আমনি পায় এই সময়টো যাৰ আছে কাৰ আছে ইমান বয়সৰ সন্তান জানিছেনে হয় না ক'ত তিনিচকৈ খং উঠি যাব পাৰে কোন সময় হয়নে আপুনি যিকোনো সময়ত তাৰ ওচৰত বা তাইৰ ওচৰত যাব নোৱাৰে কি লাগে বুলি ৰাখলি কৰি দিব পাৰে আপুনি এলাৰ্ট থাকিব যি খাই ভাল পায় তাকেই বনাই দিব একো নহয় বনাই দিব যে খাই চোৱাচোন এইটো বনাইছোঁ কেনেকুৱা তোমাৰ কাৰণে বনাইছোঁ তোমাৰ কাৰণে মই ইমান একদম মানে ইম্পৰ্টেঞ্চ দি পেলাই ইউটিউব চাই বনালোঁ বাবা খোৱাচোন মাজনী খোৱাচোন এনেকৈ এপ্ৰ'চ কৰোঁতেও আপোনাৰে কষ্ট সিহঁত ৰজা মহাৰাজা মোৰ এজনী আছে দেই সিহঁত ৰজা মহাৰাজা গা যদি কয় ধু মই ৰাতি 10টাতো গা ধুব সিহঁতৰ বেমাৰ নহয় চিন্তা কৰিব নালাগে গা ধুওঁতে মই দুদিনো গা ধুব নোৱাৰোঁ দুদিন গা নোধোৱাকৈ বহি যাব সিহঁতৰ একোৱেই নহয় আপুনি টেনশ্যনেই ল'ব নালাগে ৰাতি 12টাত গা ধুব একো নহয় চাবাৰ লৈ বহি আছে একো নহয় বেমাৰো নহয় গতিকে এইখিনি পিৰিয়ডটো আমিও ক্ৰছ কৰি আহিছোঁ ন কিন্তু আমাৰ সময়টো বেলেগ আমি ডিজিটেলত নাছিলোঁ আমি একদম মেনুৱেলত আছিলোঁ আমি মাটিত আছিলোঁ ন মা দেউতাৰ খুব আজ্ঞাকাৰী যি কয় তাকে শুনিছিলোঁ বা তেনেকুৱা আছিল এতিয়া নহ'ব গতিকে তৃতীয়তে মোবাইল যি সন্তানে বেছিকৈ চায় তেওঁলোকৰ এটা স্ক্ৰীণ টাইম আপুনি দি দিয়ক ভেৰি ইম্পৰ্টেণ্ট স্ক্ৰীণ টাইম লাগে তাৰমানে মোবাইল চাবই মোবাইল আঁতৰাব নাচায় কি চাব টিভি চাব টিভিটো বহুত সময় চাই থকাটো ঠিক নহয় গতিকে সিহঁতৰ লগত খুব ভালকৈ বহি আলোচনা কৰক যে তোমাক চোৱা মই তোমালোকক কৈছোঁ তোমালোকক এটা স্ক্ৰীণ টাইম দিম 1 ঘণ্টা মই তোমালোকক চাব দিমেই তুমি আইডাৰ টিভি চোৱা নহয় মোবাইল চোৱা কোনটো সময়ত চাবা মোক কৈ দিয়া একদম ডাইৰেক্ট কথা আৰামত বন্ধুৰ নিচিনাকৈ সিহঁতক 1 ঘণ্টা মোবাইল দি দিয়ক চালে কৰিলে হৈ গ'ল কিন্তু এটা কথা আপুনি চকু দিব কি চাইছে কি কণ্টেণ্ট চাইছে এতিয়া এওঁলোকেতো বাৰু কাৰ্টুন চাৰ্টুন ভাবি যাবি এইবিলাকে চাব কিন্তু সেই বয়সত কি চাইছে আৰু যদি কোনোবাই দৰ্জা মাৰি লয় তাক খুব ৰিকুৱেষ্ট কৰি দৰ্জাখন খোলা ৰাখিবলৈ ক'ব যে বাবা মই নাহোঁ তোমাৰ ৰুমলৈ
বা মাজনী নাম আপুনি দৰ্জাখন মাৰি ল'বা দেই। আৰু সিহঁতৰ কিছুমান হবি থাকে, খুব চাইলেণ্ট হবি, যিবিলাক সিহঁতে কৰি ভাল পায়, ক্ৰিয়েটিভ, ডান্স, কিবা কিবি, কিন্তু অকলশৰে কৰি ভাল পায়, কৰিব দিব, একো নহয়। আৰু যদি পাৰে পাকে প্ৰকান্তৰে যদি দেখিছে যে ক্লাছ আপোনাৰ 11ত আছে, জিম চিম জইন কৰাই দিব লাগে, নিজেও লগত লৈ যাব লাগে। তেতিয়া কি হয়, ফিজিকেল এক্টিভিটিটো হৈ থাকিলেও সিহঁতৰ যিটো হৰমন, তাৰমানে এইটো সময়ত খুব ফাষ্ট গ্ৰ'থ হৰমন ক্ৰিয়েট হ'ব। সেই হৰমনটো ঘামৰ দিও বাহিৰ হ'ব, তেতিয়া মন চনবিলাক ফ্ৰেছ লাগিব। আৰু খুব ইম্পৰ্টেণ্ট কথা হৈছে সিহঁতে যেন জানিবলৈ নোৱাৰে যে আপুনি তাক খুব বেছি তেলিয়াই বোলে পেঘেনিয়াই কথাবোৰ সুধি নাথাকিব, ষ্ট্ৰেইট ফৰৱাৰ্ড সুধিব দেই। গতিকে এইখিনি কথা আপোনালোকে খুব মেইনটেইন কৰক। এইখিনি সময় যদি আপুনি খুব ভালকৈ পালনা দিব পাৰে, আপুনি 12ৰ পিছত চকু মুদি ঘৰত বহি থাকক, আপোনাৰ সন্তান একদম উত্তম, সকলো ফালৰ পৰা উত্তম হৈ পেলাই আপোনাৰ সন্মুখলৈ আহিব। গতিকে মাক হোৱাটো বৰ সাধাৰণ কথা নহয়। দেউতাকসকলে বেছিখিনিয়ে বাৰু কৰ্মৰত বাহিৰলৈ গুচি যায়, কিন্তু মাকগৰাকীৰ ওপৰত 99% দায়িত্ব থাকে। সেইকাৰণে মাতৃ হয়নে? গতিকে এই মাতৃত্বৰ বুজা বুলি কেতিয়াও ক'ব নাপায়। মাতৃত্বৰ দায়িত্বৰ সমান আমি আচলতে খুব ভাগ্যৱান, যি পৰম পিতা পৰমাত্মাই আপোনাক সেই দায়িত্ব দিছে, বেলেগক দিয়া নাই। মাতৃত্বৰ সেই দায়িত্ব ল'বলৈ আমি যোগ্য, সেইবাবে আমাক দিছে, এনেকৈ ভাবিব লাগিব দেই। আৰু এই পৃথিৱীত যদি আপুনি ইমান দিনে বেলেগক গুৰুত্ব দি আছিল, বেলেগ এতিয়া নিজৰ সন্তানক সৰ্বশ্ৰেষ্ঠ, মোৰ বাবে একদম বেষ্ট, মোৰ বাবে মই চবতকৈ ভাল পাওঁ মোৰ সন্তান, এই ভাৱনাটো আহি যাব এতিয়া। কাৰণ এই বাহিৰত একো নাই বাহিৰত আছেনে কিবা? একো নাই, চব খোকলা, চব মানসিকভাৱে একদম ডুবি আছে। মোৰ অমুকক ভাল লাগে, মোৰ তমুকক ভাল লাগে, কাৰোবাক ভাল লাগে, চব বাদ দি পেলাই কওক মোৰ সন্তান মোৰ বাবে বেষ্ট এক্টৰ, বেষ্ট ছিংগাৰ, মোৰ সন্তানেই মোৰ বাবে বেষ্ট, মোৰ আইডিয়েলেই হৈছে মোৰ সন্তান দেই। গতিকে সন্তান মাতা পিতাৰ যিটো আত্মিক সম্পৰ্ক ইমান বেছি গঢ়ি তোলক, আপুনি যেন শুই উঠাৰ পৰা ৰাতিলৈকে হেপি সুখী যেন সিহঁতৰ কাৰণে কাম কৰে, সিহঁতৰ কাৰণে ৰান্ধে, সিহঁতক ইফালে নে সিফালে, আপুনি দেখিব আপোনাকো সমানে সিহঁতে ছাপোৰ্ট দিবলৈ আৰম্ভ কৰি দিব, আপোনাক ইমান ৰেচপেক্ট দিব, ইমান আপোনাক প্ৰতি চকু ৰাখিব, আপুনি আচৰিত পাব লাহে লাহে। আপুনি যিমান গুৰুত্ব দিব, সিহঁতে আপোনাক বহুত বৃদ্ধি কৰি আপোনাক সেইখিনি ঘূৰাই দিব। গতিকে এইখিনি হৈছে সন্তানৰ প্ৰতি ল'বলগীয়া একেবাৰে সাধাৰণ সহজ আমাৰ কিছুমান বিধি, যিটো বস্তু খাবলৈ দিয়ে মৰমৰে প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ স্মৃতিত বনাব, যেন আপুনি ভোগ লগাবলৈহে বনাইছে, সেই বিধিৰে বনাই সিহঁতক খুৱাব। মানসিক স্বাস্থ্যৰ বাবে আপোনাৰ হাতেৰে খোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু মাতৃসকলকো বা পিতাসকলকো কোনো কথা বেছি সময় ইয়াত নাৰাখিব, কিন্তু সেইবাবে মেডিটেশ্যন, ধ্যানৰ খুব আৱশ্যক। অকণমান যদি আমি ধ্যান কৰি দিওঁ, কি হয় দেখিব আপুনি একদম মনৰ পৰা সকলো নোহোৱা হ'বলৈ আৰম্ভ কৰিছে। লাহে লাহে আপোনাৰ ভিতৰৰ যিটো ছাবকনচিয়াছত যিটো আমাৰ ষ্ট'ৰ আছে, সেইটো খালী হৈ যাব। আৰু ছাবকনচিয়াছৰ সেই ষ্ট'ৰটো খালী হোৱাৰ চিম্পটমটো হৈছে আপোনাৰ অনবৰত ফূৰ্তি লাগিব, কিবা এটা ভাল লাগিব, আপোনাৰ মুখমণ্ডলত উজ্জ্বলতা বাঢ়িব, চকুৰ বেলেগ ধৰণৰ পাৱাৰ এটা বাঢ়িব, আপোনাৰ নিজৰে পৰিৱৰ্তন লাগিব। আপুনি আইনাত যেতিয়া নিজকে চাব, আপুনি নিজকে সলনি পাব। কাৰণ আমাক চিন্তা ভাৱনাইহে আমাৰ উজ্জ্বলতাটো নোহোৱা কৰে, হয়নে? আমিতো সদায় এই গৰমত মেকআপ লৈ ঘূৰি ফুৰিব নোৱাৰোঁ, হয়নে বাৰু? গতিকে আমাৰ যিটো নেচাৰেল গ্লো, সেইটো কোনে আনিব? সেই ছাবকনচিয়াছটো যেতিয়া খালী হৈ যাব, মন খালী, পাতল, উৰি আছোঁ, ফূৰ্তি, তাৰ বাবে কিন্তু ক্ষমা কৰিব লাগিব, ক্ষমা কৰি দিব দেই। আজিৰ পৰা সকলোৱে যোন যাক যেনেকুৱা হৈছিল, আপোনাৰ লগত যি বেয়া কৰিছিল, ভাল কৰিছিল, ভাল কৰাখিনি ধন্যবাদ দিব, আৰু যিখিনি আপোনাৰ লগত বেয়া কৰিছিল সিহঁতক কিন্তু আপোনালোকে ক্ষমা কৰি দিব, একো নহয়। যিমান ক্ষমা কৰিব আপুনি বলৱান হ'ব, মানসিকভাৱে আপুনি শক্তিশালী হ'ব, আৰু দেখিব কি যে আপোনাৰ একদম দিনটো ভাল গৈছে। কাৰণ আমাৰ কাৰণে যেতিয়া পজিটিভ সংকল্প ল'ম, কিমান ধুনীয়া হ'ব দিনটো, হয়নে বাৰু? গতিকে এইখিনি হৈছে মোৰ
আপোনালোকক ক'বলগীয়া সন্ধিয়া থাপনাত ধূপ হওক বা যেনেকৈ যি পৰিস্থিতিত যেনেকৈ যোন যি ধৰ্মত আছে বহি পেলাই কেৱল অকণমান সময় ধ্যান কৰক, মেডিটেশ্যন কৰক। স্বয়ং পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক আপোনালোকে স্মৰণ কৰক, তেওঁৰ পৰা শক্তি লওক। তাৰপিছতে আকৌ নিজ নিজ কামত গুচি যাওক। আৰু সেই স্থিতিত থাকি যেতিয়া আপুনি সন্তানৰ পালনা কৰিব, ৰন্ধা বঢ়া কৰিব, কিবা এটা কথা পাতিব, আপুনি নিজে অনুভৱ কৰিব মোৰ কিবা এটা পৰিৱৰ্তন আহিছে দেই। গতিকে এই গোটেইখিনি প্ৰচেছ আপুনি কালিৰে পৰা আপুনি আৰম্ভ কৰক কৰিবলৈ। ৰাতি শোৱাৰ আগত সদায় ঈশ্বৰক ধন্যবাদ দি শুব। সন্তানকো শিকাব যে হে ভগৱান, তোমাক বহুত ধন্যবাদ এই দিনটো তুমি সুন্দৰভাৱে পাৰ কৰাৰ বাবে। আৰু এটা কথা ৰাতি শোৱাৰ আগত সদায় মনত পেলাব, আজিৰ দিনটো মোৰ ক'ৰবাত কিবা ভুল নেকি, কিবা কাৰণত মনটো মোৰ বেয়া লাগি আছে নেকি, কোনোবাই কিবা কৈছিল নেকি, মই এতিয়াও ভাবি আছোঁ নেকি, বা মই কাৰোবাক বেয়াকৈ কৈ পালোঁ নেকি দেই। এইখিনি কথা কিন্তু ৰিকল কৰিব।